এটা বিশেষ কথাত আপোনালোকে দেখিছে অলপ সময় আগতে বিভিন্ন সামাজিক মাধ্যমতে সংবাদ মাধ্যমত এটা বিষয় চৰ্চিত হৈ আহিছে, চৰ্চাত আছে। সেইটো হ'ল শৃংখল চলিহাক বীৰ লাচিত সেনা অসমৰ পৰা সাময়িক অব্যাহতি প্ৰদান কৰা হৈছে নেকি। এতিয়া এই কথাত মই সকলোকে যিহেতু ব্যক্তিগত হিচাপে কথাবিলাক জনাই থকাত কিছু অসুবিধা হৈছে, সেইকাৰণে আমাৰ ফেচবুক পেজৰ জৰিয়তে মই বিষয়খিনি ৰাইজৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া কথাটো হৈছে যে শৃংখল চলিহাৰ যিখন পত্ৰ আপোনালোকে দেখিছে, এই কথাখিনি আমাৰ নিজৰ মাজৰ আছিল, কিন্তু কোনোবা এজন সাংবাদিকক আচলতে শৃংখল চলিহাৰ কাগজখন প্ৰদান কৰিছিল। তাৰপিছত সামাজিক মাধ্যমত দেখিছোঁ যে কাগজখন বিভিন্ন কোণলৈ বিয়পি পৰিছে, মানুহৰ মাজত বিভিন্ন প্ৰশ্ন উদয় হৈছে। এতিয়া কথা হৈছে দীঘলীয়া সময় আপোনালোকে দেখিছে শৃংখল চলিহাই এটা বিৰামহীন সাংগঠনিক কাম কাজবিলাক আগবঢ়াই লৈ গৈছে। তেওঁৰ যি ধৰণে এই সময়ত কিছু বিশ্ৰামৰ যিটো প্ৰয়োজন আছিল, কিন্তু বিশ্ৰাম ল'বৰ কাৰণে কিছু অৱকাশ তেওঁৰ নাছিল। আৰু সেইকাৰণে আপুনি তাৰ সমান্তৰালভাৱে আপোনালোকে দেখিব যে কেইদিনমানৰ পৰা সামাজিক মাধ্যমতে হওক, সংবাদ মাধ্যমতে হওক, এছাম ন্যস্ত স্বাৰ্থজড়িত মহলে উদ্দেশ্যপ্ৰণোদিতভাৱে ষড়যন্ত্ৰমূলকভাৱে শৃংখল চলিহাক অপবাদ দিবৰ কাৰণে বা কেতিয়াবা কংগ্ৰেছৰ বা কেতিয়াবা বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি থকাৰ বিভিন্ন অভিযোগ ইফালে প্ৰদান কৰি আহিছে, যাৰ জৰিয়তে আপোনালোকে দেখিব সাংঘাতিক ধৰণে মানসিক অন্তৰ্দ্বন্দ্বতাৰ মানসিক অশান্তিত ইতিমধ্যে শৃংখল চলিহা লাহে লাহে ভুগিবলৈ আৰম্ভ কৰিছে। এতিয়া তাৰ সমান্তৰালভাৱে যেতিয়া ৰাইজৰ কাৰণে জাগ্ৰত ৰূপত কাম কৰি থকা কোনোবা এজন সৈনিকক অযথা অহেতুক বিভিন্ন পক্ষই বিভিন্ন ভুৱা অভিযোগ দাখিল কৰে, বিভিন্ন বদনাম কৰিবৰ কাৰণে উঠি পৰি লাগে বা বিভিন্ন অপবাদ জাপি দি এটা আখৰিক তৃপ্তি তেওঁলোকে লভিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে পৰিয়ালৰ বহু ব্যক্তি থাকে যিসকলৰ সাংঘাতিক ধৰণে মানসিক তেওঁলোকে কষ্ট অনুভৱ কৰে। গতিকে সেয়েহে বীৰ লাচিত সেনাৰ আজি এখন কাৰ্যনিৰ্বাহকতে শৃংখল চলিহাৰ লগতে আলাপ আলোচনা কৰি আজি ব্যক্তিগত হিচাপেও শৃংখল চলিহাৰ লগত প্ৰায় মোৰ এঘণ্টা সময় বাৰ্তালাপ হৈছে। কালি গুৱাহাটীত আমি দুইজন একেলগে আছিলোঁ। গতিকে সেইকাৰণে এটা আলোচনা হৈছে যে তেওঁক কিছু বিশ্ৰামৰ প্ৰয়োজনীয়তা আছে। ডক্টৰৰ লগতো কিছু পৰামৰ্শ লোৱা হ'ল। তেওঁক এটা কথাই কোৱা হ'ল যে তেওঁ এটা ৰেষ্টলেছ ব্ৰেইন হৈ গৈছে। তাৰ সমান্তৰালভাৱে তেওঁ পৰিয়ালক যি ধৰণে সময় দিবলগীয়া হৈছিল, তেওঁৰ মাকক, তেওঁৰ পৰিবাৰক যি ধৰণে সময় দিবলগীয়া হৈছিল, তেওঁলোকৰ লগত সময় অতিবাহিত কৰাৰ যিটো প্ৰয়োজন আছিল, সেই লাহে লাহে সাংগঠনিক এটা ব্যস্ত কাৰ্যসূচীৰ কাৰণে তাৰ পৰা তেওঁ বিৰত থাকিবলগীয়া হৈছে। সেয়েহে আমি ভাবোঁ যে ভৱিষ্যতলৈকে শৃংখল চলিহা হৈ থাকিব লাগিব। ভৱিষ্যতলৈকে জাতীয় জীৱনত যেতিয়া সমস্যা আহিব, প্ৰত্যাহ্বান আহিব, তেতিয়া বজ্ৰকণ্ঠৰে শৃংখল চলিহাই প্ৰত্যেকটো খিলঞ্জীয়া মানুহৰ সাহস আত্মবিশ্বাসৰ প্ৰত্যয় হিচাপে থিয় হৈ থাকিব লাগিব। সেইকাৰণে শৃংখল চলিহাক সাময়িকভাৱে বীৰ লাচিত সেনা অসমক তেওঁক কিছু বিশ্ৰাম প্ৰদান কৰা হৈছে। যেতিয়াই শৰীৰ সুস্থ হৈ উঠিব, পুনৰ জাগ্ৰত ৰূপত খিলঞ্জীয়াৰ এই ত্ৰাণকৰ্তাৰ ৰূপত খিলঞ্জীয়া মানুহৰ যিটো আত্মপ্ৰতিষ্ঠাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখনক অধিক শক্তিশালী ৰূপত আগবঢ়াই লৈ যোৱা শৃংখল চলিহাক ন ৰূপত আপোনালোকে দেখিবলৈ পাব। এতিয়া কথাটো হৈছে যে এছাম আপোনালোকে মানুহ দেখিছে যিসকলে অহেতুকভাৱে শৃংখল চলিহাক সমালোচনাৰ কেন্দ্ৰবিন্দু কৰি লৈছে। তেওঁলোকে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা বতৰা লিখি, তৰল সস্তীয়া কথা বতৰাই লিখি তেওঁলোকে মানসিকভাৱে হাৰাশাস্তি কৰি তেওঁলোকে আখৰিক তৃপ্তি লভাৰ আমাৰ দৃষ্টিগোচৰ হৈছে। আজি নাগৰিক সভা, শিৱসাগৰত নাগৰিক সভা হৈছে। পুৱাতে শৃংখল চলিহাই মোলৈ ফোন কৰিছে। ফোন কৰি খুব সুন্দৰভাৱে এটা সুন্দৰ মন লৈ যাতে শিৱসাগৰ সদায় শিৱসাগৰ হৈ থাকে, শিৱসাগৰত যাতে কোনো সাম্প্ৰদায়িক বিষবাস্প বিয়পাব নোৱাৰে, যিবিলাক অপশক্তিয়ে শিৱসাগৰ বাকীৰ মাজত সাম্প্ৰদায়িক বিষবাস্প বিয়পাই তাৰ মাজত খিলঞ্জীয়া মানুহ ভাগ ভাগ কৰিবৰ কাৰণে এক কুটিল ষড়যন্ত্ৰত লিপ্ত হৈছে, তাক যাতে নহয় তাৰ কাৰণে তেওঁ নাগৰিক সভাখনলৈ গৈছিল। কিন্তু আমি দেখিবলৈ পালোঁ যে ৰাতিপুৱাই এজন বিধায়ক, এজন ৰাজনৈতিক দলৰ বিধায়কে শৃংখল চলিহাৰ সন্দৰ্ভত যি ধৰণে খুব দৃষ্টিকটুভাৱে খুব তৰল সস্তীয়া ধৰণৰ কথা বতৰা কৈ তেওঁক এটা অপবাদ দিবৰ কাৰণে চেষ্টা কৰিলে, জনমানসক শৃংখল চলিহাৰ ভাৱমূৰ্তি নাশ কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰা আমাৰ দৃষ্টিগোচৰ হ'ল। তাৰ সমান্তৰালভাৱে আপুনি দেখিছে যে যি সময়ত খুব শক্তিশালী ৰূপত দিন ৰাত একাকাৰ কৰি অসমীয়া মানুহৰ যিবিলাক শংকা মনত ইতিমধ্যে পুহি ৰাখিছে, যিবিলাক বিষয় মানুহক আসন্ন কৰি ৰাখিছে, তাক নিৰাময় কৰিবৰ কাৰণে শৃংখল চলিহাই যোৱা সময়ছোৱাত কাম কৰিছে, বিৰামহীনভাৱে কাম কৰি গৈছে। কিন্তু এনেকুৱা সময়ত শৃংখল চলিহাক সাহস নিদি, তেওঁক প্ৰত্যয় নিদি, তেওঁক বদনাম কৰিবৰ কাৰণে যিখিনি মানুহ উঠি পৰি লাগিছে, মই ভাবোঁ যে জাতিটোৰ কাৰণে এওঁলোক বৰ শুভ লক্ষণ নহয়।
গতিকে আজি যেতিয়া নাগৰিক সভাত আছে, নাগৰিক সভাত বক্তব্য দি থকাৰ সময়তো আমি দেখিবলৈ পালোঁ, তাত শুনিছোঁ বা তাৰ পৰাও জনাইছে যে কিছু ব্যক্তিয়ে তেওঁক কথা কোৱাৰ মাজত বাধা প্ৰদান কৰিছে আৰু ইমানতে কথা সামৰিব লাগে বুলি এই মই চিঞৰ বাখৰ লগাইছে। গতিকে সকলোৱে জানে যে শৃংখল চলীয়া কিছু উগ্ৰ, শৃংখল চলীয়া আৱেগিক কিছু ল'ৰা, গতিকে পটককৈ তেওঁৰ খং উঠে। গতিকে সেইকাৰণে যিসকলে নাগৰিক সভাৰ কথাটো লৈ কৈছে তাৰ পৰা ওলাই গুচি গৈছে। এতিয়া মই সেইকাৰণে কৰোঁ যে বহুতে কৈ আছে যে কেইদিনমান আগত অখিল গগৈয়ে এখন পত্ৰ প্ৰেৰণ কৰিছিল, তাৰ সমান্তৰালভাৱে বিভিন্ন পক্ষই অভিযোগ কিবা দাখিল কৰিছে বুলি কৈছে বীৰ লাচিত সেনা মঞ্চলৈ। আমি বীৰ লাচিত সেনা অসমৰ মঞ্চৰ পৰা মুখ্য সচিবে তাৰ এটা কথা খুব স্পষ্টভাৱে জনাই দিছোঁ, সেইটোৱে হ'ল যে কোনোবা ৰাজনৈতিক দলৰ বা কোনোবা বিষয়ে হয় আমি সকলোৱে পৰামৰ্শ গ্ৰহণ কৰিম, আমাৰ যদি কিবা ভুল আছে তাক শুধৰণি কৰি ভৱিষ্যতলৈ সংগ্ৰামৰ বাট তৈয়াৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। ভৱিষ্যতলৈ আমাৰ মাজত যিবিলাক ভুল হৈছে তাক পুনৰাবৃত্তি নকৰিবৰ কাৰণে আমি সংগ্ৰামখনক সজাই পৰাই আমি আগবঢ়াই লৈ যাবৰ কাৰণে তাত আমাৰ কোনো দ্বিমত নাই। কিন্তু কাৰোবাৰ কথা মতে বীৰ লাচিত সেনাই উঠা বহা কৰিব বা কোনোবাই জনোৱা অভিযোগকে বীৰ লাচিত সেনাৰ সংগ্ৰামী সত্তাটোক প্ৰভাৱিত কৰিব, ই কোনো দিন কিন্তু সম্ভৱ নহয়। গতিকে বিশেষ কথা একোৱেই নাই। বিৰামহীনভাৱে থকা শৃংখল চলীয়া কিছু বিশ্ৰাম দিবৰ কাৰণে, শৃংখল চলীয়াৰ মাতৃয়ে যেনেধৰণে শৃংখল চলীয়াৰ সান্নিধ্য বিচাৰিছে, তেওঁৰ পৰিবাৰে যেনেধৰণে তেওঁৰ লগত সময় পাৰ কৰিব বিচাৰিছে, গতিকে সকলোৰে লগত আলাপ আলোচনা কৰি কেন্দ্ৰীয় সমিতিৰ সকলো বিষয় আমি একেলগে একত্ৰিতভাৱে পৰিয়ালৰ এই সময়ত আমি ঐক্যবদ্ধ হৈ আছোঁ আৰু শৃংখল চলীয়াও যাতে মানসিকভাৱে কিছু সুস্থ সবল হয়, এটা সুস্থিৰ মন লৈ আহে, তাৰ কাৰণে আৰু ডাক্তৰৰ লগতো কালিৰ পৰা আপুনি তেওঁৰ শৃংখল চলীয়াৰ লগত একেলগে ঘূৰি ফুৰিছে, গম পাব যে কেইদিনমান আগৰ পৰা গোলাঘাট জিলা সমিতিৰ মুখ্য সচিব অভিলাষ বৰা তেওঁৰ লগত দিন ৰাত একাকাৰ কৰি ঘূৰি ফুৰিছে। অভিলাষ বৰাকো যদি কোনোবা সোধে নিশ্চিতভাৱে গম পাব যে শৃংখল চলীয়া কেনেধৰণে অসুস্থ হৈ আছে। গতিকে এই সময়ত বেলেগ কোনো বিতৰ্ক নাই। শৃংখল চলীয়া অসমৰ জাতীয় জীৱনৰ কাৰণে এটা সম্পদ, বীৰ লাচিত সেনা অসমৰ কাৰণে এটা সম্পদ। গতিকে এই সম্পদটোক সদায় সম্পদ কৰি আমি তৈয়াৰ কৰিব লাগিব। এটা জাতীয় সম্পদলৈ উত্তৰণ কৰাৰ সকলোৱে দিহা পৰামৰ্শৰ সহযোগিতা এই সত্তাটোক আমি কৰিব লাগিব। গতিকে এতিয়াৰ পৰাই পূৰ্ব নিৰ্ধাৰিত সকলো কাৰ্যসূচী চলি থাকিব। বীৰ লাচিত সেনা অসমে আমালৈ যিমানবিলাক অপবাদ আহিছে, অপবাদবিলাকক এতিয়া বুকু পাতি বীৰ লাচিত সেনাৰ প্ৰত্যেকজন তৃণমূলৰ পৰা উচ্চ পৰ্যায়লৈকে পদবীধাৰী সকলো সৈনিকেই বুকু পাতি ল'ব। আৰু এতিয়া আমাক যিসকলে অযথা বীৰ লাচিত সেনাক সমালোচনাৰ কেন্দ্ৰবিন্দু কৰি লৈছে, যিসকলে বীৰ লাচিত সেনাৰ সত্তাটোক তেওঁলোকে অবিশ্বাসৰ এটা পোছাক পিন্ধাবৰ কাৰণে চেষ্টা কৰিছে, যিসকলে বীৰ লাচিত সেনাৰ আপোচবিন যিটো সত্তা, অদমনীয় যিটো সত্তা, ইয়াক কলুষিত কৰিবৰ কাৰণে অহৰহ নিৰলসভাৱে আপ্ৰাণ প্ৰচেষ্টা কৰিছে, তেওঁলোকক আমি এটা সতৰ্কবাণী দিব বিচাৰিছোঁ যে এতিয়াৰ পৰা যদি বীৰ লাচিত সেনাৰ সৈনিকসকল অযথা হকে বিহকে যদি সমালোচনা কৰি থাকে, সমালোচনা গঠনমূলক কৰক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু সমালোচনা যদি এটা নিকৃষ্ট পৰ্যায়ৰ হয়, একেবাৰে তৰল সস্তীয়া ধৰণৰ কথা বতৰা হয়, তেতিয়াহ'লে কিন্তু বীৰ লাচিত সেনা সৈনিকসকলে এতিয়াৰ পৰা নিজাববীয়াকৈ কিছু কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে কালিও আমি ইতিমধ্যে সেই পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। গতিকে এইষাৰ কথাকে ক'লোঁ যাতে ৰাইজে বিতৰ্ক নকৰে। আৰু মই ৰাইজক এটাই কওঁ যে বহু মৰম চেনেহ বীৰ লাচিত সেনাৰ পৰিয়ালটোক অসমৰ ৰাইজে দিছে। অসমৰ ৰাইজৰ হিয়াৰ কোনোবাখিনিত, বুকুৰ কোনোবাখিনিত আস্থা বিশ্বাসৰ এটা সোঁত তৈয়াৰ কৰিবৰ কাৰণে হৃদয় কোনোবাখিনিত সুকীয়া স্থান বীৰ লাচিত সেনাক ইতিমধ্যে আপোনালোকে দিছে। আৰু সেই সত্তাটোকে একো শক্তিশালী ৰূপত সন্মুখৰ পৰা আগবঢ়াই লৈ যোৱা শৃংখল চলীয়াকো আপোনালোকে যথেষ্ট মৰম চেনেহ দিছে। গতিকে এই সময়ত মই অসমবাসী ৰাইজক এটাই বিচাৰিম যাতে আপোনালোকে আশীৰ্বাদ দিব, ভৱিষ্যতলৈকে শৃংখল চলীয়া যাতে সদায় শৃংখল চলীয়া হৈ থাকে, এই আপোচবিন সত্তাৰে বজ্ৰকণ্ঠৰ যাতে অধিকাৰী হৈ থাকে, আপোচবিন সত্তাৰে যাতে খিলঞ্জীয়া মানুহৰ প্ৰত্যেকটো সমস্যাতে তেওঁ থিয় হ'ব পাৰে, এটা সুস্থ শৰীৰ, এটা সুস্থ মনৰ যাতে অধিকাৰী হয়, তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব, প্ৰাৰ্থনা কৰিব। গতিকে এইখিনি কথাকে ৰাইজৰ দৃষ্টিগোচৰ কৰিলোঁ। কিছু বিভ্ৰান্তি বিয়পিছে, কিছু ভ্ৰান্ত ধাৰণা বিয়পিছে, গতিকে এই কথাখিনিকে আজি ক'বৰ কাৰণে মই সংবাদমেলখন আচলতে এই ফেচবুক লাইভৰ জৰিয়তে ৰাইজক অৱগত কৰিলোঁ। বিশেষ কথা আৰু অন্য একোৱেই নাই। এচাম মানুহে, পুনৰবাৰ কৈছোঁ, এচাম মানুহে বীৰ লাচিত সেনা অসমৰ এই উত্থানমুখী যাত্ৰাত, বীৰ লাচিত সেনা অসমৰ এই উত্তৰণমুখী যাত্ৰাত কোনোবাখিনিত শংকিত হৈছে, কোনোবাখিনিত তেওঁলোকে, মই ভাবোঁ যে কিছু শংকাত তেওঁলোকে ভুগিবলৈ আৰম্ভ কৰিছে।
গতিকে সেইকাৰণে হকে বিহকে বীৰ লাচিত সেনাৰ সংগ্ৰামখনক তেওঁলোকে বিপথে পৰিচালিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। মানুহৰ মাজত অবিশ্বাসৰ বীজ ৰোপণ কৰিবৰ কাৰণে তেওঁলোকে নেৰানেপেৰাভাৱে কাম কৰি আছে। গতিকে এই ষড়যন্ত্ৰ তেওঁলোকৰ সফল নহ'ব, এই ব্যথা ষড়যন্ত্ৰ তেওঁলোকৰ নিশ্চিতভাৱে হ'ব। কাৰণ বীৰ লাচিত সেনা অসমে সদায় জনসাধাৰণৰ মাজত থাকি জনসাধাৰণৰ কাৰণে জনসাধাৰণৰ প্ৰত্যেকটো মৌলিক সমস্যাক তেওঁলোকৰ জ্বলন্ত সমস্যাক সজোৰে উত্থাপন কৰি এই সংগ্ৰামখনক আমি আগবঢ়াই লৈ যাবৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত আমি কাম কৰিম। গতিকে পুনৰবাৰ সকলোলৈকে আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিভিন্ন অস্থিৰ মুহূৰ্ত পাৰ হৈছে, বিভিন্ন অৰাজক এটা পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে। উচ্ছেদৰ আমি কৈছোঁ যে বীৰ লাচিতৰ মুকলিভাৱে আমি উচ্ছেদ সমৰ্থন জনাইছোঁ। আৰু উচ্ছেদিত ব্যক্তিসকল যেতিয়া সন্দেহযুক্ত নাগৰিকসকল বিভিন্ন ঠাইলৈ প্ৰব্ৰজিত হৈছে, তেতিয়া বীৰ লাচিত সেনাৰ সৈনিকসকলে সকলো ক্ষেত্ৰতে তেওঁলোকক বাধা প্ৰদান কৰিছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে আমি বীৰ লাচিত সেনা অসমে এই সমস্যাটোৰ এটা স্থায়ী সমাধানো আমি বিচাৰিছোঁ। গতিকে চৰকাৰখনে কেৱল যাতে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ৰাজনৈতিক নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে যাতে এই মায়াজাল যিবিলাক উচ্ছেদৰ যিটো নাটক তেওঁলোকে আৰম্ভ কৰিছে, বা আমি ভাবিছোঁ এটা সদিচ্ছা তেওঁলোকে প্ৰদান কৰিছে, সদিচ্ছা লৈ যাওক আৰু ই যাতে এটা স্থায়ী সমাধানলৈ পৰ্যবেক্ষিত হয়, তাৰ কাৰণে চৰকাৰখনক দায়িত্ব আৰু দায়বদ্ধতাৰে সদিচ্ছাৰে কাম কাজবিলাক আগবঢ়াই লৈ যাবৰ কাৰণে বীৰ লাচিতক আমি অনুৰোধ জনাইছোঁ।